আমি কথাবিলাক ভালকে বুজি পোৱা নাই, ক'ব পৰা নাই। আমাৰ গাতো দুখ। কলধপকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক জীৱন চলি আছে। এই কেইটামান দিন আপোনালোকে চাওক, 26ত যদি হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ নেতা হৈ থাকে, মুখ্যমন্ত্ৰী হৈ থাকে, তেওঁ যে ধুলিহাত হৈ যাব সেই কথাটো স্পষ্ট। তেওঁৰ আমোলত যিবিলাক অপকৰ্ম কৰিছে তাৰ ফলত বিজেপিৰ চিম্বল দেখিলে ভোট নিদিবৰ কাৰণে আজি ৱাৰ্ড মেম্বাৰ বিলাকত তেওঁ চিম্বলটো উঠাই দিছে। পঞ্চায়ত নিৰ্বাচন সমাগত নহয়, পঞ্চায়ত নিৰ্বাচন পাৰ হৈ গ'ল সময়। আমি কথাবিলাক ভালকে বুজি পোৱা নাই, ক'ব পৰা নাই। আমাৰ গাতো দুখ। এতিয়া 5 বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ হোৱাৰ পাছত আকৌ এক্সটেনশ্যন ল'ব পাৰে নেকি? এইটো এটা লোকেল চিফ গভৰ্ণমেণ্ট। আজি আমাৰ পাৰ্লিয়ামেণ্টৰ 5 বছৰ হৈ যোৱাৰ পিছত আকৌ আমি এক্সটেনশ্যন ল'ব পাৰোঁ নেকি? এই দুখীয়া মানুহ জড়িত, পঞ্চায়তত জড়িত, এইটো সাংবিধানিক অধিকাৰ। 5 বছৰ কেতিয়াবাই হৈ গ'ল, এতিয়া ইলেকশ্যন কৰা নাই। যদি এই ডিলিমিটেশ্যন কৰিবলৈ আছে 5 বছৰ আগৰ সময়সীমাৰ ভিতৰত তেওঁ কিয় নকৰিলে? বিভিন্ন অজুহাতত তেওঁ পিছুৱাই আছে। এতিয়া আকৌ তেওঁ মনত পৰিল যে সমাজৰ কিছুমান গণ্যমান্য মানুহৰ কাৰণে পঞ্চায়তত ৱাৰ্ড মেম্বাৰ কৰি তেওঁ দলীয় হিচাপে নুঠায়, কাৰণ তেওঁ জানে যে তেওঁৰ আমোলত যিবিলাক অপকৰ্ম কৰিছে তাৰ ফলত বিজেপি চিম্বল দেখিলে মানুহে ভোট নিদিব। বিজেপিৰ চিম্বল দেখিলে ভোট নিদিবৰ কাৰণে আজি ৱাৰ্ড মেম্বাৰ বিলাকত তেওঁ চিম্বলটো উঠাই দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কলধপকে ৰাজনৈতিক জীৱন চলি আছে। এই কেইটামান দিন আপোনালোকে চাওক, 26ত যদি হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ নেতা হৈ থাকে, মুখ্যমন্ত্ৰী হৈ থাকে, তেওঁ যে ধুলিহাত হৈ যাব সেই কথাটো স্পষ্ট।